সো গাইস মানে মুখৰ পৰা মাতে নলায় ভাগাৰ লাগছে পুৰা। Hey guys, good morning. Welcome back to my YouTube channel Polas Vlog. So guys, আজি মানে আজি বৰপেটা ৰোডত খোজ কাঢ়িবলৈ গৈ আছো। আজি বম ভিডিঅ' হ'ব এইটো। অলেমা গুনগুন কাম নহ'ব। ড্ৰাইভাৰ হাত দাঙি দিছো। মাথাতে নলি আৰু হাৰি বাৰি ইদি মাতবা লাগব। অ গুনগুন ৰাইজং বেলেগৰ মানুহে উঠব ঘণ্টা। So guys, সেই গাড়ীক মাতি মাত নেদলাক নুঠলাক। এবাৰ আমি এই দুইজনে ভ্ৰমণ কৰি আছো 7 কিলোমিটাৰ খোজকাঢ়ি পেডাল যাত্ৰা। খোজকাঢ়ি 7 কিলোমিটাৰ গৈ আছো। পুৰা আন্ধাৰ, কায়ে উঠা নাই, পুৰা আন্ধাৰ। So guys, ইয়াৰ পৰা গাল চাল সত্ৰা পৰি গৈছে ঠাণ্ডাতে, পুৰা একেবাৰে সত্ৰা পৰি গৈছে। গলি ঠাণ্ডা ৰে দেখা গাইছ, পুৰা একেবাৰে একোই দেখা নাপায়। এই সঁচা দে বহুত ঠাণ্ডা। এই চা কেনে কলি দিছে। So guys, উপায় নাই, এনেকৈ গৈ থাকিব লাগিব আমাৰ পেডেল যাত্ৰা। So guys, স্ক্ৰীনত দি থোৱা হৈছে কেই কিলোমিটাৰ হ'ব, তো আপোনালোকে চালি হ'ল কেই কিলোমিটাৰ হ'ব। মোৰ মেপত দেখুৱাইছে 7 কিলোমিটাৰ। আমাৰ পুৰণি মেপ না, 10 বছৰ আগৰ মেপ। মা কচম একো দেখা নাপায়, একো দেখা নাপায়। আহি গেল কেথা কম্বল আহি গেল, পানীটো পেলাৰ বানৰি বাপাও কি ঠাণ্ডা ৰে। আজি সেনেকে গৈ আছো আমি বৰপেটা ৰোড। বৰপেটা ৰোড মানে এনে হাগাহালিহেন পায়, কিন্তু নহয়। আমাৰ পৰা মোটামুটি 7.5 কিলোমিটাৰ মান হ'ব। হেৰি দে 7.5 কিলোমিটাৰ মান হ'ব বুলি গৈ আছো। আজি ফাৰ্ষ্ট গৈ আছো বুলি মানে এনে ফুৰা হয়। তেওঁ আজি ট্ৰাই কৰি চাওঁ, তেহে কেদাৰনাথ যাব পাৰিম। তো বিটু, তুমি মানে আপুনি বৰপেটাৰত কেতিয়াবা বুলি খোজকাঢ়ি গৈছিলে নেকি? যাৰ এক্সপিৰিয়েঞ্চ নাই, কিন্তু আহাৰ এক্সপিৰিয়েঞ্চ আছে মোৰ। যাৱাৰ এক্সপিৰিয়েঞ্চ নাই, আহাৰ এক্সপিৰিয়েঞ্চ আছে। কি নেকি? ছেকেণ্ড ক্লাছত দিছিলোঁ না, তাৰপিছত চাইকেল বেয়া হৈ গৈছে। তাৰপিছত বৰদলৈ স্কুলৰ পৰা খোজকাঢ়ি কি কৰিব লাগে। বৰদলৈ স্কুলৰ পৰা হ'লেও কেনেহেন লাগছে ফিলিং এটা? চাইকেল তই পাৰ পিলপিলিতে উঠি আহোঁ নেকি। চাইকেল সেনেকা লাগছে হে প্ৰভু। তেনেহ'লে ইয়াৰ যাটো কেনে লাগব দে। ইনকে মানে দূৰ কৰি ভাবি যাব নালাগব, পুৰা একেবাৰে হেৰি কৰি যাব লাগিব। মানে অলপমানি আছে আৰু গৈছোঁ যাই পাইছোঁ আৰু অলপমানি আছে 1 কিলোমিটাৰ, সেনেকৈ যাব লাগিব। So guys, এনেকৈ আহি আমাৰ ছয়পুল মানে নেপালী বস্তুটো পাৰ কৰিলেও ছয়পুল বুলি কয়। আৰু এই বজাৰত যোৱা মানুহ আহি আছে, দেখা নাপায়, সৰু লাইট জ্বলি আছে। একো দেখা নাপায় সঁচা দেই। খতৰা পৰি গৈছে। ইয়াকে দেখা পায় খালি, বেলেগ দেখাই নাপায় আকৌ। সুদা মোৰ হাতখন দেখা পায় আৰু অলপমানি। তো গাইছ, এনেকৈ বজাৰত যোৱা মানুহ আহি আছে। এয়া এই পিলপিলি আহি আছে। এনেকৈ টচ মাৰি যাই থাকক, ভাল লাগে, কিন্তু একো দেখা নাপায়। তো গাইছ, এয়া পিলপিলি গেল। জাগা একে, মানে এটা জেগাতে যাম, কিন্তু আমি বুলি যাম, খোজকাঢ়ি যাম। তাহন যাব পিলপিলিত। মানে সিমা এই বজাৰ যোৱা মানুহ না। So guys, या डोमनी घाट पाई गलो, नदीर पार। और मोर पीछे गाड़ी आ रहा है, लेकिन मैं बहुत ठंडा लग रहा है। ये पूरा पिलपिली जा रहा है, मैंने पिलपिली गई आसे। अरे नदीर पार सीमा माटी बाला तुली आसे।
সুদা পিলপিলি দৌৰাই আছে কিন্তু চব্জিৰ দাম নাই 2 টাকা 1 টাকা তো পিলপিলি ভাড়াটোও নলয় চ' গাইজ ডমনিঘাটৰ ব্ৰিজ পাই গ'লোঁ আৰু এটা ৱেলকাম বুলি লেখা আছে ইয়াত বাম্পাৰ চাম্পাৰ গৈ আছে মানে ভিডিঅ'টো কৈছিল বাম্পাৰতে উঠি যাওঁ নেকি এই বাম্পাৰত যদি উঠি যাঙে আমি আমাৰ বোলা ফাইদা কি হ'ল দি যাবি নেকি চব তো আমি মিনি দলংখনত আহি গ'লোঁ মিনি পিলপিলি গৈ আছে চ' গাইজ আমি চাৰে 4:30 বজাত লৰছিলোঁ এতিয়া বাজিল 5টা 5:10 হ'ল 5:10 হ'লে অঁ 5:10 হ'লে তোৰ চাহ বিশ্বাস নকৰা এই ক'তবা এক্সিডেণ্ট হ'ম বুলি যাতে এক্সিডেণ্ট হ'ম এই যে লোহাগিলা দেখিছে এয়ে মই লাগ পাওঁ মাথা দি লাগ পাওঁ এই মোটামুটি 7 ফুটমান দিয়া আছে আহিব গেলে নেকি দে চ' গাইজ ভিউ চিউ একো নাই দে বেয়া নাপাব কৰি আছে পদলাছ আৰু আছে এনেকৈ খোজকাঢ়ে যেতিয়া দলংখন নহ'ব তেতিয়া এক ক'ব নাপায় অলৰেডি পুৰা পিলপিলি আহি আছে আৰু আমি ইয়াত 2জনে গৈ আছোঁ মানে এই 3খান জেগাত পিন্ধিছোঁ যদি মোৰ ঠাণ্ডা লাগি আছে 1 2 আৰু এখন ইয়াৰ তলত আছে 3খান জেগাত পিন্ধিছোঁ যদি মোৰ ঠাণ্ডা লাগি আছে টমেটো ভাইৰেল পটেটো গেল ভাইৰেল টমেটো এই স্পাইৰেল কিয় কওঁ ভাইৰেল পটেটো বুলি কওঁ ভাইৰেল হৈছিল তাহোন চ' গাইজ সুদা পিলপিলি গৈ আছে আৰু ইয়াৰ ব্ৰাছ কৰে এখনে এইজনৰ আমি ব্ৰাছ কৰি ফুট অলপমান টাউন হেন লাগছে দে টাউন হেন লাগিছে সেই তাতে এটা চক আছে চকত কিবা কিনি চাহ খাই ল'ব লাগিব নহ'লে আৰু নদীয়াত ঠাণ্ডা বিৰাট বাইকলৈ চাইকেলৈ যায় আছে ইমাহা চব গৰম চাহ খাইছে গাখীৰ দিয়া চাহ খাই টেকলিফ চাহত বিচাৰে এই দোকান এখন আছে এই দোনো জানে ক'ত বিচাৰে এই তাতে হ'লেও কেই টকা কৰি লয় টাকা আৰু কি ইয়াৰ টাকাটো যাব লাগিব 5 টাকা চাহত 5 টাকা টেকলিফ এখনত 5 টাকা 10 টাকা হে প্ৰভু 10 টাকা যাতে নমৰা দে स्कैनर नहीं है तो एडी वाला को स्कैनर नहीं और ये देखो गाइस नाला से पानी आ गया मेरे काम सब भी खुल गया मैं जा रहा हूँ मैंने पैदल यात्रा आसिला मैं दौड़ रहा हूँ ये देखो ये तो थक गया है यार हे ससा दे एको देखा नापाय राति केथेन पुआ परे আকৌ এখন দোকান আছে এখন দোকান আছে এটা কিন্তু আমি চাহ নাখাওঁ ইয়াতে আমি চাহ নাখাওঁ দোকান এই আব্ৰা নেকি তই চ' গাইজ ফাইনেলি আমি মানে গাইমান্দা চক পাৰ হৈ ল'লোঁ পাৰ হোৱা নাই বৰ্তমান অলপ আছে লুটিয়া বুটিয়া কেত যায় দেখোন এইখন দোকান আছে ইয়াতে আৰু সেইখিনিৰে এটা দোকান আছে চ' গাইজ এই যে বাম্পাৰ দেখিছে আপোনাৰ বাম্পাৰটো বিৰাট খেচৰা বস্তু হৈছে দিল হাৱা দিল তো আৰু এদিনকে মাৰুতি আহি আছে এই বাম্পাৰটো বিৰাট খেচৰা বস্তু জানা
পুৰা একেবাৰে ধুমুহাত দৰে এই ঠাণ্ডাৰ দিনত আৰু ইমান স্পীড চলাই নেকি তাৰ গ্লাছ আছে বুলি ইমান লেভেল নেকি হা আমি কি বঢ়িয়া কৰি ক'ৰবাত হাত ভৰাই এনেকৈ গৈ আছোঁ যাব মাজেদি এটা ফিউজ কৰি তাকো যাব মাজেদি আৰু আমি একেবাৰে এই জংঘল পঠাই দিব আমাক তো যিকোৱেই নহওক টেকেলি পিঠা খাম এইবাৰ তাতে খৰিৰ দোকানত টেকেলি পিঠা খাম তাতে এখন আছে তোৰ দোকান পাজেগাঁৱত বন্ধকে পায় আছে তাতে নহ'লেতো বেলেগ আছে হ'ব দে চ' গাইজ এয়া কালী মন্দিৰ পাই গ'লোঁ তো এনেকৈ গৈ আছোঁ কাটাজাৰ পালোঁ এয়া চিংৰা বনাই আছে এইটো হৈছে হেৰি কি নাম কয় ইয়াতে চিমেণ্ট ইটা পাব আৰু আগত আৰু কিবা চাহ পাই থাকিব এই চাহ পাই থাকিব আপোনালোকে কিন্তু দোকান বন্ধ এতিয়া মাছ দোকানত বসবা ওগি খা ৰহা হে খিচৰি চ' গাইজ আমি এনেকৈ গৈ আছোঁ আৰু এয়া কাটাজাৰ বজাৰ পাই গ'লোঁ মানে চক এইটো কাটাজাৰ চক পাই গ'লোঁ আৰু বেছি নাই আৰু ইয়াৰ পৰা মোটামুটি আৰু 5 কিলোমিটাৰমান আছে সেই 5 কিলোমিটাৰটো খোজকাঢ়ি পাই যাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পুৰা একেবাৰে ধামাকা ভিডিঅ' হ'ব মজা ভিডিঅ' হ'ব তো বলক তেতিয়াহ'লে ভিডিঅ'টো চাওক চ' গাইজ আৰু জানে না এই মানে এইটো যে ভ্লগটো যে বনালোঁ এইটো মানে অকস্মাত বনালোঁ মানে এইটো মানে আমাৰ প্লেনিং নাছিল আহাৰ তেওঁ আৰু পুৱা বোলে এই ৰাতিপুৱা ফোন মাৰলাক আহি গ'লোঁ শিৱ মন্দিৰ হৰ হৰ মহাদেৱ তো এনেকৈ আৰু পুৰা একেবাৰে আৰু ট্ৰাক চ্ৰাক আহি আছে মেইন ৰাস্তা নাইতো পালা পাপা চ' গাইজ এয়া লাহে লাহে পুৰা একেবাৰে পোহৰ হৈ আহি আছে লাহে লাহে আৰু মোটামুটি 6টামান বাজিলে বঢ়িয়া পোহৰ হ'ব ধূলা বিৰাট তো এনেকৈ লাহে লাহে পোহৰ হৈ আছে কিন্তু মোৰ মোবাইলে ইমান কেপচাৰ নকৰে এনেকুৱা পুৰা চাচা পুৰা বজাৰত গৈ আছে চাচা নাই কাম নহ'ব নেকি হ'লে চকৈছিলা বগৰী খাই দিওঁ নেকি ৰাতিপুৱা পুৱাই কাঁচা বগৰী কাঁচাহে তেতিয়া পকা দেখিলোঁ এটা পকা বগৰী নহয় হয় কাম নহ'ব লেতেৰা বগৰী ইমান চব ভকুৰৰ দিনা সময়ত ইমান পুৰা একেবাৰে এনেকৈ গাড়ী চাড়ী যায় আৰু এতিয়া ধূলা লাগি যায় চ' গাইজ মোটামুটি 4 কিলোমিটাৰমান বুলি আহিলোঁ আৰু নৰি আৰু মেটো থাক গেয়া ড্ৰাইভাৰ নৰি আৰু ভৰি চৰি পুৰা একেবাৰে বেদনা গেছে ড্ৰাইভৰে পুৰা ভৰি চৰি বেদনা গেছে আৰু সেই পিলপিলাখানে জিৰাইছিল আগৰ পিলপিলাখানে জিৰাইছিল যা বুলি আমাক আৰু এয়া পিলপিলা এইখানত জিৰাব খুজিছিল কিন্তু আমি জিৰাব নিদিলোঁ আমি বুলিহে এৰিম খোজকাঢ়িম তো আপোনালোকে খোজকাঢ়ক ৰাতিপুৱা মৰ্ণিং ৱাকিং হৈ যাব আমাক ক'ব এনেকৈ এই বৰপেটা ৰোডত আৰু বুলি যায় না আমিতো বুলি আহেকচোন পাৰা যদি আমি যে আহিছোঁ বুলি দেহাৰ ঘাম মাটিত পৰি গৈছে চ' গাইজ বিশ্বাস নকৰে যদি ঘাম ওলাই গৈছে এই ঠাণ্ডাৰ দিনত যদি ঘাম ওলাই কি ক'ম আৰু একো নাই দিয়া ৰাতিপুৱা আহি আছে খৰি আৰু কিয় নেকি নাম্বাৰ প্লেট নোট কৰিলোঁ ভাইয়া
ফাইনেলি হাম পাগেয়া বাজেগাঁও ফাইনেলি আমি বাজেগাঁও পালোঁ বাজেগাঁও নকওঁ নেকি এইখিনিত বাজেগাঁও কয় সেই কি ক'লে কুঁৱলী কমেই দিছে দেখোন যিমান ৰাতিপুৱা আছে সিমান কুঁৱলী দি আছে তো গাইছ ইয়াতে বুলি নহয় আমাৰ বাক্সাত বুলি নহয় বহুত জেগাত কুঁৱলী দি আছে পুৰা ইনষ্টাগ্ৰাম ফেচবুক চবতে পুৰা কুঁৱলীয়ে দেখা পাই আছোঁ পিলপিলি শ্বৰুম পাই গ'লোঁ আৰু বেছি সময় নাই 6টা বজাৰ লগে লগে ৰাতিপুৱাই যাব এয়া অহাই দেখা পাব এই ঠাণ্ডাত এইটো ট্ৰাক নহ'লে বা বাম্পাৰ এতিয়া এম্বুলেন্স দি যে মই ট্ৰাক বাম্পাৰ বুলি নহয় ট্ৰাকৰ তেনেকৈ সেনা ৰেড ব্লু তো এইবাৰ আমাৰ সময় আহি গ'ল টেকলি পিঠা খোৱা কিন্তু দোকানখন বা খোলা নাই বন্ধ সেইটো পিছত খোলা চ' গাইজ ফাইনেলি ৰাতিপুৱাই গ'ল কিন্তু মোৰ মোবাইলে কেপচাৰ নকৰলাক এইখিনি মানে আমাৰ চকুৱে দি দেখা পাই আছোঁ পুৰা একেবাৰে মাৰ্বল খেলিব পৰা জেগা হৈ আছে অহাকালি যোৱাকালি অহা নাই আজি নাহোৱা আজি মানে অলপ হেৰিত যাম বৰপেটা ৰোডত খোজকাঢ়ি যাম বৰপেটা ৰোডত গাখীৰ চ' গাইজ আপোনালোকে যদি বৰপেটা ৰোডৰ পৰা আহে নতুবা এই কাটাজাৰৰ পৰা আহে তেতিয়াহ'লে এতিয়া এখন চাহ দোকান পাব এতিয়া মানে ৰুটি পৰঠা মানে টেকলি পিঠা চব পায় একেবাৰে বঢ়িয়া কৰি বনাই দিয়ে মই এটা চাহ দিলোঁ দুজনৰ দুটা স্পেচিয়েল চাহ 10 টকা কৰি ল'ব তো এইখন দোকানে হৈছে এতিয়া বৰ্তমান খোলা নাই দোকানখন চব আছে পুৰা একেবাৰে স্পেচিয়েল চাহ শেষ বঢ়িয়া পুৰা এয়া এই বিস্কুট দিছিল পুৰে বিস্কুট ল'লোঁ আছে না আৰু নাই মজা লাগছে গাইছ আমি চাহ খোৱাতে পুৰা একেবাৰে ৰাতিটো পুৱাই গ'ল এয়া ফ্লাক্স নহ'লেও চলি যাব বৰ্তমান তো আমি ভ্ৰমণ আৰম্ভ কৰি আছোঁ গৈ আছোঁ মানে আৰম্ভ কৰা নাই আগৰ পৰা আৰম্ভ কৰিছিলোঁ এতিয়া গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পুৰা মজা পাব বৰপেটাৰ দোকান খোলা আছে না নাই নাজানো তাতে চাহ খাব লাগিব এইটো মা ৰেষ্টুৰেণ্ট ফেমিলি মানে যদি ৰেষ্টুৰেণ্টত আহে মানাছ ফেমিলি ৰেষ্টুৰেণ্ট মা আহি গৈছে না মোৰ পটকৈ তো এনেকৈ আপুনি বৰপেটা ৰোডৰ পৰা আহিলি মানে খুৰী চাহ দোকানখনৰ লগতে আছে বৰপেটা ৰোডৰ পৰা আহিলি বাজেগাঁও এতে আছে মানাছ ৰোড বুলি মানাছ ফেমিলি ৰেষ্টুৰেণ্ট বুলি পাব আৰু কাটাজাৰৰ পৰা আহিলেও মানাছ ফেমিলি ৰেষ্টুৰেণ্ট বুলি ক'ব তো সেইদিনকৈ আহিলে হ'ল পুৰা মজা খানা বনায় বঢ়িয়া খানা বনায় তো এনেকৈ গৈ আছোঁ বাম্পাৰ চাম্পাৰ আহি আছে ভয় লাগে ক'ৰবাত উৰাই দিব আৰু অলপ ভালকৈ চলা ভাই চাওক গাইছ পুৰা একেবাৰে কুঁৱলী দি আছে কুঁৱলী নহয় যেনিবা কুঁৱা বুলি কয় তোক যিমান বেলা হ'ব সিমান কুঁৱলী দিব তো আমাৰ যাত্ৰা গৈ আছোঁ চ' গাইছ খৈৰাবাৰী পাই গ'লোঁ এয়া খৈৰাবাৰী পৰা নাই আৰু অলপ আছে মানে আধা কিলোমিটাৰ আছে 200 মিটাৰমান আছে তো পাই গ'লোঁ এইখিনি বৰপেটাই বুলি কয় বৰপেটাৰ ৰ'ডটো আচল ৰ'ডটো সেইফালে আছে মানে দক্ষিণ চাইডে আছে আচল ৰ'ডটো আৰু এইফালে আছোঁ মই আছোঁ উত্তৰ চাইডে চাহখিনি খাই কিবা হেন লাগছে বৰষুণে কিবা অলপ ইলাইচি ভাৱটো আহিছে চুকাইছ ইফালে আছে নেয়াৰা পেট্ৰল পাম্প তথাপি একো নাই তো মোৰ পিছে আহি আছে ট্ৰাক কিন্তু মই দেখাব পোৱা নাই ইভাগে আছে ট্ৰাক তো বাম্পাৰ চ' গাইছ আমি বৰপেটাত পাই গ'লোঁ আৰু বৰপেটাত এখন স্মাৰ্ট পইণ্ট চ' গাইছ এনেকৈ বৰপেটা ৰোডৰ মানে ভিতৰৰ ৰাস্তা যদি আহিলোঁ এয়া মানে খোজকাঢ়ি আহি পালোঁ কেইটা বাজিলে চাব লাগিব ক'তে নাহে দেখোন চাওঁচোন কেইটা বাজিল
6:32 মানে চেম মিলছে দেই 4টা ঘণ্টা হ'ল আৰু এনেকৈ আমি যাই আছোঁ ভিতৰৰ ৰাস্তাৰে বঢ়িয়া কৰি বেছি হোৱা নাই 2 ঘণ্টা হৈছে তো এইফালে ভিউ চাওঁ আৰু এইফালে ভিউ চাওঁ মানে বেলাটো অলি আছে আৰু বঢ়িয়া কৰি 2 বজাত পাই গ'লোঁ বৰপেটা ৰোডৰ চ' গাইজ আমাৰ গাঁৱত টেনশ্যন নাই গাঁৱত বিয়া চিয়া হ'লেও টেনশ্যন নাই এতে কিনাৰ ঘৰত যদি বিয়া হয় ক'ত কি খুৱাব এই ঘৰতো নাই কি চাপৰা ঘৰ বিয়া হ'ব যদি চ' গাইজ ফাইনেলি ৰেল গেট পাই গ'লোঁ আৰু ৰেল গেট মানে বৰপেটা ৰোডে পাই গ'লোঁ তো বেলাটো বঢ়িয়া কৰি ওলাইছে আৰু হয় গেট পেলাব আৰু বেছি সময় নাই তো আপোনালোকে ভিডিঅ'টো চাওক শেষলৈকে চ' গাইজ মানে মুখৰ পৰা মাতে নোলায় ভাগৰ লাগছে পুৰা কিমান মানে ভৱানী জুৱেলাৰ্ছ এণ্ড কাটাই চ' গাইজ ভাবিলোঁ আপাক দাদাতে মই যাওঁ দাদাই থাকে ইয়াতে তো এতিয়া আৰু বাছ চাছ থৈ দেই মানে এইগিলাখন দীঘলা লাইনৰ মানে ইয়াতে এই টিকেট কাউণ্টাৰ আছে এদিনকে চাইডত বহুত তলত এই বিল্ডিংটোৰ গুৰিত এই বাছ চাছ ৰেডি হৈ আছে যাবৰ কাৰণে সেইটো চ' গাইজ ভাবিছোঁ এপাক মানে দাদা ইয়াতে থাকে দাদাক একবাৰ লগ কৰি যাওঁ মানে সোমাই যাওঁ তাতে একাপ চাহ খাই যাওঁ চাহ বা দেই নাই ৰে যাই চাঙতে যাই চাৰ পিছত হ'ব সেইটো পিছত বিয়া চিয়া হয় দেখোন তাতে চ' গাইজ বৰপেটা ৰোড আহিলোঁ বৰপেটা ৰোড কেইঘণ্টা লাগে সেইটো চালোঁ 3 ঘণ্টা লাগিছে মুড়ি বাজাৰক লাগি আমাৰ ঘৰৰ পৰা 3 ঘণ্টা পুৰাপুৰি তো আমাৰ চেলেঞ্জটো হৈ গ'ল তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব